শ্ৰদ্ধাৰ সৰুপথাৰ আমাৰ এই মহকুমাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বা আমাৰ গোলাঘাট জিলা সমিতিৰ আৰু অন্যান্য আমাৰ সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ডিজিটেল মিডিয়া সকলো মাধ্যমৰ সংবাদকৰ্মীসকল সকলোকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ। আপোনালোকে জানে যে আমি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে সমগ্ৰ ৰাজ্যজুৰি সাধাৰণ মানুহৰ মাজত এটা পুঞ্জীভূত হৈ থকা ক্ষোভ আৰু সাধাৰণ মানুহক টেটু চেপি অনৈতিকভাৱে বলপূৰ্বকভাৱে অন্যায়মূলকভাৱে যি অপ্ৰয়োজনীয়ভাৱে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিলে, সেই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি পৰিকল্পিতভাৱে সংঘবদ্ধভাৱে সংগঠিতভাৱে আমি আন্দোলনৰ কাৰ্যসূচী চলাই আহিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে এই আন্দোলনে এতিয়া অসমৰ 26,000খন গাঁৱলৈকে পৰ্যবেক্ষিত হৈছে আৰু প্ৰতিটো স্তৰত এতিয়া সকলো ৰাইজ নিজৰ নিজৰ ধৰণে সংগঠিত হৈ কোনোবা মহিলা সমিতিৰ বেনাৰত, কোনোবা নামঘৰ বেনাৰত, কোনোবা সংঘৰ বেনাৰত বা ভুক্তভোগী ৰাইজ একত্ৰিত হৈ ৰাজপথলৈ ওলাই আহিছে। প্ৰথমতে আপোনালোকে জানে যে আমি যিবিলাক উপসংমণ্ডল কাৰ্যালয় শদিয়াৰ পৰা ডুবুৰীলৈকে য'ত এই সমস্যাটো বেছিকৈ হৈছে বা য'ত অতিমাত্ৰা স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে, তাত আমি প্ৰথমে সেই APDCLৰ স্থানীয় উপসংমণ্ডল কাৰ্যালয়বিলাকলৈ গৈ আমি তাতে ধৰ্ণা দিছিলোঁ, কাৰ্যালয় ঘেৰাও কৰিছিলোঁ, কৰি তাতে একোখনকৈ মেমৰেণ্ডাম দিছিলোঁ। আমি একোখনকৈ মেমৰেণ্ডাম দিছিলোঁ, এই ধৰণে মেমৰেণ্ডাম দিছিলোঁ আৰু মেমৰেণ্ডাম দি আমি স্থানীয় ৰাইজক লগত লৈ এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিছিলোঁ, ক'ৰবাত 10 দিন, ক'ৰবাত 15 দিন, ক'ৰবাত 1 মাহ, যে আমি গোটেই সমস্যাখিনি কৈছিলোঁ। বিল তথ্য সহকাৰে আমি কৈছিলোঁ যে কেনেকৈ 200 টকা বিল 2000 টকা হৈছে, কেনেকৈ একে কেইপদ ইলেক্ট্ৰিক সামগ্ৰী ব্যৱহাৰ কৰি 5টা লাইট, 2খন চিলিং ফেন, 2টা মোবাইল চাৰ্জ দিয়াৰ পাছত কেনেকৈ 100 টকাৰ বিল 1000 টকা হৈছে, 10,000 1 লাখ পৰ্যন্ত হৈছে আৰু সেই বিল কেনেকৈ সন্ত্ৰাসিত হৈছে বিলৰ প্ৰকোপত ৰাইজ, সেই গোটেই কথাখিনি তথ্য সহকাৰে আমি জনাইছিলোঁ। আৰু লগতে আচলতে কেনেকৈ গেজেট নটিফিকেশ্যন ভায়োলেট কৰি চৰকাৰী কাৰ্যালয়, ইণ্ডাষ্ট্ৰী আৰু কমাৰ্চিয়েল পাৰপজত ব্যৱহাৰ কৰিবলৈ হয় স্মাৰ্ট মিটাৰ কেনেকৈ ঘৰুৱা গ্ৰাহকত গাঁৱত সংস্থাপিত কৰা হৈছে, এই গোটেই কথা বতৰাবিলাক কৈছিলোঁ। লগতে কি ধৰণেৰে বিজেপি শাসিত গুজৰাটত কেৱল 50.56% স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, কেনেকৈ উত্তৰ প্ৰদেশত কেৱল 3.2% স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে, কেনেকৈ মহাৰাষ্ট্ৰত কেৱল 6% স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে, টাৰ্গেটতকৈ বহুত কম, কিন্তু তাৰ বিপৰীতে কেৱল 69 লাখ কনজিউমাৰক স্মাৰ্ট মিটাৰ সংস্থাপন কৰিবলৈ দিয়াৰ বিপৰীতে অসমতে কেনেকৈ আজিৰ দিনটোত 29 লাখ অৰ্থাৎ 40%, য'ত গুজৰাটত 0.56% স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে, তাৰ বিপৰীতে অসমত কেনেকৈ 40%, 69 লাখৰ 40 লাখ, প্ৰায় 40 লাখ 36 পইণ্ট কিমান স্মাৰ্ট মিটাৰ তেওঁলোকে সংস্থাপিত কৰিছে। অৰ্থাৎ বিজেপি শাসিত ৰাজ্যবিলাকত কমকৈ সংস্থাপন কৰিছে আৰু অসমত ফৰ আছাম বুলি কোৱা বিজেপি চৰকাৰৰ দিনত অসমত কিন্তু আটাইতকৈ বেছি কেনেকৈ সংস্থাপিত কৰিছে, গোটেইবিলাক আমি অনলাইন ডাটা সহকাৰে কৈ আহিছোঁ, এইবিলাক আপোনালোকে জানে। এই গোটেই কথা বতৰাবিলাক কোৱাৰ পাছত আমি যেতিয়া এই কাৰ্যালয়বিলাকলৈ গৈছিলোঁ, গৈ যেতিয়া তেওঁলোকক জনাইছিলোঁ যে এয়া অবৈধ, সেই কথা বতৰাবিলাক কোৱাৰ পাছত প্ৰায় SDৰ পৰা, ছাব ডিভিজনেল ইঞ্জিনিয়াৰৰ পৰা, SDOৰ পৰা, AGMৰ পৰা বিজুলী ভৱনৰ বিষয়ালৈকে আমাৰ সন্মুখত তেওঁলোকে বাকৰুদ্ধ হৈ পৰে, তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। সেইকাৰণে আমি স্থানীয় উপসংমন কাৰ্যালয়, সেয়া আপুনি খোৱাং কওক, মৰাণ কওক, ডিমৌ কওক, সেয়া আপুনি গোলাঘাটৰ কাৰ্যালয় কওক, যোৰহাটৰ কাৰ্যালয় কওক, হোজাই কাৰ্যালয় কওক, বৰপেটাৰ কাৰ্যালয় কওক, সকলো কাৰ্যালয়ে বাকৰুদ্ধ হৈ তেওঁলোকে উত্তৰহীন হৈ পৰিছিল। আৰু আমি তেওঁলোকক সময় বান্ধি দিছিলোঁ 10 দিন, 15 দিন, 1 মাহৰ ভিতৰত আপোনালোকে এই সমস্যাটো সমাধান কৰক। আমি তেওঁলোকক কৈছিলোঁ যে আমাক পূৰ্বৰ ডিজিটেল মিটাৰটো ঘূৰাই দিয়ক, আমাক এই ৰাক্ষস, ডকাইত, লুণ্ঠনকাৰী, পকেটমাৰ, দুখীয়া মানুহৰ পকেট চুচি তেজ হুই খোৱা সেই স্মাৰ্ট মিটাৰটো আমাক নালাগে।
আৰু সেই ধৰণে কাৰ্যসূচীবিলাক চলি আছে। যেতিয়া নিৰ্দিষ্ট সময় পাৰ হৈ গৈছে তাৰপিছত আমি দ্বিতীয়লানি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আমি কাৰ্যালয়বিলাকত গৈ চূড়ান্ত সময় বান্ধি দিবৰ কাৰণে গৈছিলোঁ আৰু যাওঁতে আমাৰ যিসকল ৰাইজ সেই ৰাইজসকলে আমাক কৈছে যে নহয় আমি এনেকৈ চৰকাৰখনক হাৰ পুৱাব নোৱাৰোঁ, গতিকে তোমালোকৰ কাৰ্যসূচীত আমি নিজৰ মিটাৰবিলাক খুলি লৈ যাম। আপোনালোকে চাব আমাৰ বেনাৰবিলাকত আমি লিখিছোঁ APDCLৰ কাৰ্যালয় ঘেৰাও, আমি মেমৰেণ্ডামত লিখিছোঁ আপোনালোকে আমাৰ সময়সীমা অতিক্ৰম কৰিছে, আমাক চূড়ান্ত পৰ্যায়লৈ যাবলৈ বাধ্য নকৰাব, সেই ধৰণে আমি মেমৰেণ্ডাম লিখিছোঁ। এই গোটেই মেমৰেণ্ডামবিলাক আপোনালোকে জানে। সৰুপথাৰত আমি 27 তাৰিখে এখন মেমৰেণ্ডাম দিছোঁ, এখন চাওক। 27 আগষ্টত মেমৰেণ্ডাম দিছোঁ, 1 মাহৰ সময়সীমা বান্ধি দিছোঁ। 1 মাহ সময়সীমা পাৰ হৈ যোৱাৰ পাছত 30 তাৰিখে আমি পুনৰ তেওঁলোকৰ কাৰ্যালয়লৈ আহিছোঁ, এখন 30 ছেপ্টেম্বৰ। 27 আগষ্টত আমি 1 মাহৰ সময়সীমা বান্ধি দিছিলোঁ সৰুপথাৰ উপসংমণ্ডল কাৰ্যালয়ত বিদ্যুৎ বিভাগৰ। তাৰপিছত 1 মাহ উকলি যোৱাৰ পাছত 30 ছেপ্টেম্বৰত আমি আহিছোঁ। অন্যান্য ঠাইৰ দৰে দ্বিতীয় পৰ্যায়ৰ আন্দোলনত আমাৰ লগত অহা ৰাইজে সৰুপথাৰতো স্মাৰ্ট মিটাৰ কিছুমান খুলি আনিছে, আপোনালোকে সকলোৱে জানে। সেই কথাটোক আমি বাধা দিব নোৱাৰোঁ, কাৰণ আমাৰ সন্মুখতে আমি 1 মাহৰ আগত তেওঁলোকক সময়সীমা বান্ধি দিছোঁ যে আপোনালোকে অনৈতিকভাৱে আমাৰ ৰাইজৰ ঘৰত কাৰো অনুমতি নোলোৱাকৈ, কনজিউমাৰৰ লগত কোনো ধৰণৰ কথা নপতাকৈ, গ্ৰাহকৰ লগত কোনো ধৰণৰ কথা নপতাকৈ বলপূৰ্বকভাৱে কোম্পানী কিছুমানৰ জৰিয়তে, জেনাছ, ইণ্টেল, আদানী, এই কোম্পানীবিলাকৰ জৰিয়তে আমাৰ মানুহবিলাকৰ ঘৰত এটা ডকাইত, স্মাৰ্ট ডকাইত, স্মাৰ্ট পকেট মাৰ, স্মাৰ্ট লুণ্ঠনকাৰী, স্মাৰ্ট তেজ শুহি খোৱা যন্ত্ৰ, স্মাৰ্ট মিটাৰ সংস্থাপন কৰি দিছে। আনকি কিছুমান মানুহৰ ঘৰত মানুহ নথকা অৱস্থাটো অতি বিপদসংকুলভাৱে বেৰত এটা স্মাৰ্ট মিটাৰ ওলোমাই থৈ আহিছে। সেই স্মাৰ্ট মিটাৰবিলাক ৰাইজে খুলি আনি জমা দিছে। আমাক যেতিয়া সৰুপথাৰৰ SD কোনোবা একাউণ্টেণ্ট তেওঁলোকে যেতিয়া আমাৰ সন্মুখলৈ আহিলে যোৱা 30 ছেপ্টেম্বৰ তাৰিখে, আমাক তেওঁলোকে সুধিলে তোমালোকে এইটো কৰিব নোৱাৰে, এইটো অন্যায়। আমি তেতিয়া তেওঁলোকক ক'লোঁ যে প্ৰথম কথা, আমি সংগ্ৰামী মানুহ হিচাপে ক'লোঁ যে ধৰি লওক মই এজন খেতিয়ক, মই কি নাঙলেৰে হাল বাম সেইটো নিৰ্ভৰ কৰিব পথাৰ, বতৰ আৰু পৰিৱেশৰ ওপৰত। ঠিক তেনেকৈ এগৰাকী সংগ্ৰামী লোকক, এগৰাকী সংগঠকক তেওঁ আন্দোলনৰ ধাৰা কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰিব চৰকাৰখনৰ এটিটিউডৰ ওপৰত, চৰকাৰখনৰ গণতান্ত্ৰিক চেতনাৰ ওপৰত। যেনেকৈ খেতিয়কজনে প্ৰথমতে এটা কাঠৰ নাঙল লৈ যাব, যদি পথাৰত বোকা থাকে, পানী থাকে, তেতিয়া কাঠৰ নাঙলে হাল বাই তেওঁ মাটি ৰুব। যদি দেখে যে নহয় কাঠৰ নাঙলে হাল বাব নোৱাৰি, মাটি টান, তেতিয়া ঘৰলৈ উভতি আহি তেওঁ চিম্ফ নাঙল লৈ যাব লাগিব। আৰু যদি চিম্ফ নাঙলেও মাটি খান্দিব নোৱাৰে তেতিয়াহ'লে তেওঁ প্লাও খেৰত ডবল কোৰ মাৰি হ'লেও তেওঁ পথাৰত মাটি ৰুব লাগিব, কাৰণ তেওঁ খেতিয়ক, খেতি নকৰিলে তেওঁৰ উপায় নাই। ঠিক তেনেকৈ আমি মেমৰেণ্ডাম লৈ আহিছোঁ, 30 দিনৰ সময়সীমা বান্ধি দিছোঁ। চৰকাৰ APDCL শুই থাকিলে, তাৰপিছত আমি চূড়ান্ত সময়সীমা বান্ধি দিবলৈ আহিছোঁ, তাৰপিছতো তেওঁলোকে নামানে। গতিকে ৰাইজে খং আৰু ক্ষোভত মিটাৰ খুলি আনিছে, কাৰণ এই ডকাইতটো পুহি ৰাখিব নোৱাৰে। আজি আপুনি অসমৰ যলৈকে যায় যিকোনো এগৰাকী স্মাৰ্ট মিটাৰ গ্ৰাহকক সোধক যে আপুনি স্মাৰ্ট মিটাৰলৈ সুখী নে, তেওঁলোকে ক'ব যে এইটো আমাৰ ঘৰত ডকাইত পুহি দিছে, এইটো আমাক নালাগে। কোনোবাই ঠিকা ঠিকলিৰ কাৰণে, কোনোবাই হয়তো ট্ৰেন্সফাৰ হ'ব বুলি চৰকাৰী চাকৰিয়াল, কোনোবাই হয়তো অৰুণোদয় কাটি দিব, কোনোবাই হয়তো তেওঁৰ BJP সদস্যতাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব, কোনোবাই চৰকাৰী ঘৰ কাটি দিব, লেট্ৰিন কাটি দিব, বা ৭৫,০০০কৈ নাপাব, 10 লাখপতি বাইদেউ হ'ব নোৱাৰিব। এনেকুৱা কিছুমান আপোনালোকে জানে, কবিতা লিখিলে জেলত দিয়ে, গান গালে জেলত দিয়ে, ছবি আঁকিলে জেলত দিয়ে, এনকাউণ্টাৰ কৰি দিয়ে মানুহক। গতিকে সেই ধৰণৰ আঁচনি কাটি দিয়াৰ ভয়ত বা বিভিন্ন ধৰণৰ গোচৰ তৰাৰ ভয়ত তেওঁলোকে নক'ব পাৰে, কিন্তু অফ কেমেৰা আপোনালোকে সোধক, কোনো মানুহে স্মাৰ্ট মিটাৰ সমৰ্থন কৰা নাই। সেইকাৰণে আজি অসমৰ সকলো ঠাইতে মানুহ ওলাই আহিছে। BJP শাসনলৈ অহাৰ পাছত যিমান বেয়া সিদ্ধান্ত লৈছে, আটাইতকৈ বেছি ৰাইজ যদি ৰাজপথলৈ ওলাই আহিছে, অসংগঠিতভাৱেও ৰাইজ ওলাই আহিছে, স্মাৰ্ট মিটাৰ ক্ষেত্ৰত ওলাই আহিছে। সেই কথাটো চৰকাৰে অনুধাৱন নকৰে, কাৰণ তেওঁলোকে কোম্পানীৰ পৰা কমিশ্যন লোৱাৰ স্বাৰ্থত গদগদ। এতিয়া শেহতীয়াকৈ দ্বিতীয় পৰ্যায়ত আকৌ 5টা কোম্পানীক 7 লাখকৈ স্মাৰ্ট মিটাৰ যোগান ধৰিবৰ কাৰণে 5,000 কোটি টকা মোকলাই দিছে। 5, 7, 35।
আপোনালোকে ভাবক ৩৫ লাখ আকৌ নতুনকৈ স্মাৰ্ট মিটাৰ সংযোগ কৰিবৰ কাৰণে ৫,০০০ কোটি টকা মোকলাই দিছে ৫টা কোম্পানীক। আৰু নিশ্চিতভাৱে আপোনালোকে জানে যে যিগৰাকী শক্তিমন্ত্ৰী তেওঁতো ৰাবাৰ ষ্টাম্প, তেওঁ না কমিশ্যনৰ বিষয়ে জানে না তেওঁ কিবা সমস্যাৰ বিষয়ে জানে। আৰু যিখন বৰ্ড অফ ডাইৰেক্টৰ, আপোনালোকে জানে আগতে বৰ্ড আছিল, মেম্বাৰ আছিলে, এতিয়া APDCL এটা কোম্পানী আণ্ডাৰত গুচি গ'ল, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পৰেশ্যন লিমিটেড। এই কোম্পানীটোৰ এতিয়া 7জন ডাইৰেক্টৰ আছে। 7জন ডাইৰেক্টৰৰ প্ৰথম যিগৰাকী চেয়াৰমেন তেওঁ S আব্বাছী, তেওঁ এগৰাকী IAS বিষয়া। যিগৰাকী MD ৰাকেশ কুমাৰ, তেওঁ এগৰাকী চৰকাৰী উচ্চপদস্থ বিষয়া। আৰু যিগৰাকী প্ৰিন্সিপাল ছেক্ৰেটাৰী KK ত্ৰিবেদী, তেওঁ এগৰাকী চৰকাৰী বিষয়া। সেই তিনিওগৰাকী এগৰাকীও টেকনিকেল মানুহ নহয়, কোনো ইঞ্জিনিয়াৰিঙৰ অভিযন্তা লাইনৰ কোনো টেকনিকেল মানুহে নহয়, অথচ APDCL এটা টেকনিকেল অৰ্গেনাইজেশ্যন। তাৰপিছত যিকেইগৰাকী বিজেপিৰ বা প্ৰতিটো দলে নিজা দলীয়ভাৱে চিলেকশ্যন কৰি দিয়ে আন 4গৰাকী, 7গৰাকী, 3গৰাকী চেয়াৰমেন, MD আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী। বাকী কেইগৰাকীৰ ভিতৰত নাম্বাৰ 1ত আছে যতীন বৰা। আমি আগতো কৈছোঁ, আজিও আমি যতীন বৰাক কৈছোঁ, আপুনি ফিডাৰ মিটাৰিং কি বস্তু জানে? ট্ৰেন্সফৰ্মাৰ মিটাৰিং কি বস্তু জানে? যতীন বৰা ডাঙৰীয়া, আপুনি AT&C লছ মানে কি জানে? আপুনি একোৱেই নাজানে, আপুনি টেকনিকেল মানুহেই নহয়। আপুনি এটাই জানে যে কেনেকৈ প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত ৱাইন শ্বপৰ লাইচেঞ্চ ল'ব লাগে, তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কেনেকৈ আপুনি ঠিকা কৰিব লাগে, আৰু এতিয়া সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ ঠিকা কৰিব লাগে, মাটি কিনিব লাগে। আপুনি সেই কামটোৰ বাদে, দালালিটোৰ বাদে মানে বাকী একোৱেই নাজানে। বাকী এগৰাকী কাশ্যপ নামৰ আছে, তেওঁ ঠিকাদাৰ। শৰ্মা নামৰ এগৰাকী আছে ব্যৱসায়ী। গতিকে আমাৰ কথাটো হৈছে IAS বিষয়া, অভিনেতা, ঠিকাদাৰ, ব্যৱসায়ীয়ে যিখন বৰ্ডত এগৰাকীও কনজিউমাৰ ৰিপ্ৰেজেণ্টেটিভ নাই, গ্ৰাহক প্ৰতিনিধি নাই, ইঞ্জিনিয়াৰ নাই, কোনো নলেজ নাই, তেওঁলোকে বুজি নাপায় মানুহৰ কথা। সেইকাৰণে আমি অতিষ্ঠ। যেতিয়া আমি এইবিলাক দেখুৱাইছোঁ, এগৰাকী মানুহ আহে দেৱজিৎ মহন্ত, তেওঁ APGCL-ৰ, তেওঁ যি মানে জেনেৰেশ্যনৰ মানুহ, ডিষ্ট্ৰিবিউশ্যনৰ নহয়। ডিষ্ট্ৰিবিউশ্যনৰ এজনো মানুহ না টিভি সন্মুখলৈ আহে না ৰাইজৰ মুখামুখি হয়। সেইদিনা সৰু পথাৰলৈ আহিছোঁ, একাউণ্টেণ্ট মানুহজন পঠিয়াই দিছে। SDO নাই, SDO নাই, একো নাই, AGM-ও নাই, কোনো নাহে। তাৰমানে তেওঁলোকৰ হাতত উত্তৰ নাই। গতিকে ৰাইজ অতিষ্ঠ। ৰাইজে অতিষ্ঠ হৈ কি কৰিব? ৰাইজে মিটাৰ খুলি আনিছে। এতিয়া গোটেই অসমত মিটাৰ খুলি থকাৰ পাছত যিহেতু বিষয়টো এটা ৰাজনৈতিক বিষয়লৈ গৈছে, এইখন দিছে মিনিষ্ট্ৰী অফ পাৱাৰে। আপোনালোকে জানে মিনিষ্ট্ৰী অফ পাৱাৰৰ এখন কাগজ চাওক আপোনালোকে। মিনিষ্ট্ৰী অফ পাৱাৰ, APDCL অফিচটো যদি শিশু অফিচ, আমাৰ সৰু পথাৰৰ SD অফিচটো যদি চাব ডিভিজনেল অফিচ যদি শিশু অফিচ, এখন তেওঁলোকৰ পিতামহ অফিচে দিছে, মিনিষ্ট্ৰী অফ পাৱাৰ। তেওঁলোক আজি বাকৰুদ্ধ। AGM-এ কথা ক'ব নোৱাৰে। তাৰপিছত এগৰাকী ওলাইছে ৰাজু বৰাইক। তেওঁ এতিয়া যিবিলাক মানুহে মিটাৰ খুলি এটা প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকলৈ এখন লেটাৰ দিছে, এখন মোটামুটি তেওঁ চমন দিছে, ভাবুকি দিছে। তেওঁ হেনো বৰপথাৰ পুলিচ ষ্টেচনলৈ লিখিছে, টেঙানী ৰাইজক দিছে যে টু অফিচ ইনচাৰ্জ বৰপথাৰ পুলিচ ষ্টেচন ৰাজু বৰাইক, চাব ডিভিজনেল ইঞ্জিনিয়াৰ SD, তেওঁ লিখিছে যে এই মানুহবিলাকে মিটাৰ খুলি আনি চুৰি বিদ্যুৎ ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। ৰাজু বৰাইকে এখন লিখিছে, তাৰ এটা পাৰ্চন কনচাৰ্ণ, যিবিলাক মানুহে স্মাৰ্ট মিটাৰ খুলিছে তেওঁলোকলৈ দিছে। তাৰমানে এওঁলোকক এতিয়া চুৰ সজাইছে। ঠিক আছে, মানি ল'লোঁ আপোনালোকে দিব পাৰে, তেওঁলোকে পোনপটীয়াকৈ বিদ্যুৎ লৈছে, তেওঁ দিব পাৰে, আমি মানি ল'লোঁ। কিন্তু আমি ৰাজু বৰাইকক সুধিছোঁ যে এইখন কি? এইখন আপোনালোকৰ পিতামহ কাৰ্যালয়, আপোনালোকৰ দেউতা কাৰ্যালয়, এই বিজুলী ভৱন, চিফ জেনেৰেল মেনেজাৰ PPD APDCL বিজুলী ভৱন গুৱাহাটী। এইখনত লিখা আছে, প্ৰথম পৰ্যায়ত যেতিয়া স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন কৰিছিলে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP টু বি ফ'ল'ড ডিউৰিং ইনষ্টলেশ্যন অফ স্মাৰ্ট মিটাৰ্ছ বোথ ইন প্ৰিপেইড এণ্ড পোষ্টপেইড মোড এট প্ৰথম পৰ্যায়ত যিখন টাউনত দিছিলে তাত দিছে, আৰু এইখনৰ পিছত কোনো বেলেগ SOP ওলোৱাই নাই।
আমি যোগাযোগ কৰিছোঁ এইখনেই শেষৰখন SOP আৰু এইখন SOPৰ মতে গোটেই অসমত এতিয়া স্মাৰ্ট মিটাৰ ইনষ্টল কৰি থকা হৈছে কিন্তু ইয়াত কি লিখা আছে নাম্বাৰ 1 মই পঢ়ি দিছোঁ এডভান্স নটিচ ইন দ্য ফৰ্ম অফ ইণ্ডিভিজুৱেল লেটাৰ্ছ shall be sent to all consumer of the project area য'ত স্মাৰ্ট মিটাৰ লগাব মই অসমবাসী ৰাইজক জ্ঞাতাৰ্থে পঢ়ি দিছোঁ য'ত স্মাৰ্ট মিটাৰ লগাব সেই প্ৰজেক্ট এৰিয়াত ইণ্ডিভিজুৱেল লেটাৰ দিব লাগিব এই যে এখন যিখন যে সমন দিছে চুৰ কৰি লগোৱা বুলি এনেকৈ এখন ইণ্ডিভিজুৱেল লেটাৰ ইণ্টিমেশ্যন লেটাৰ দি আপুনি প্ৰথম কনজিউমাৰৰ লগত ইণ্টিমেট হৈ ল'ব লাগিব কিন্তু আমি চ্যালেঞ্জ কৰিছোঁ অসমৰ কোনো জেগাত কোনো কনজিউমাৰক APDCL বিশেষকৈ সৰু পথাৰৰ কোনো কনজিউমাৰৰ ঘৰত য'ত স্মাৰ্ট মিটাৰ লগাইছে কাকো ইণ্ডিভিজুৱেল লেটাৰ দিয়া নাই বিজুলী ভৱনৰ SOPৰ 1 নম্বৰটো মনা নাই 2 নম্বৰটো আপোনালোকে চাওক APDCL shall also arrange for publication of notice in local newspaper informing the valued consumer about the implementation of smart metering with AMI স্মাৰ্ট মিটাৰ কিয় লগাব লাগে সেই কথা সজাগ কৰি সেই কথা ৰাইজক জনাই লোকেল নিউজ পেপাৰ নামনি অসমত মানুহে পঢ়া নিউজ পেপাৰত সৰু পথাৰত দিলে নহ'ব সৰু পথাৰত গোলাঘাটত আপাৰ আসামত মানুহে পঢ়া লোকেল নিউজ পেপাৰত এটা পাব্লিকেশ্যন দিব লাগিব যে অহাকালিলৈ টেঙানীত পৰহিলৈ নাওজানত তাৰ পিছদিনা উৰিয়াম ঘাটত সোয়েনছত অ'ত আমি স্মাৰ্ট মিটাৰ লগাম 1 নম্বৰ ইণ্ডিভিজুৱেল ইণ্টিমেশ্যন লেটাৰ নাই দিয়া 2 নম্বৰ নিউজ পেপাৰত দিয়া নাই 3 নম্বৰ দা কন্ট্ৰাক্টৰ যিবিলাক ঠিকাদাৰক লগাবলৈ দিছে shall arrange for distribution of leaflets in English and local language in the project area for spreading awareness about the project as well as benefit of smart metering with AMI technology AMI technologyৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ কি বেনিফিট কিয় স্মাৰ্ট মিটাৰ ল'ব লাগে সেই সজাগতা সৃষ্টি কৰি কন্ট্ৰাক্টৰবিলাকে লোকেল ল্যাঙ্গুৱেজত ইংলিছত নহয় হিন্দীত নহয় অসমীয়া বুজি নাপালে বড়ো মিচিং যি ল্যাঙ্গুৱেজ আছে লোকেল ল্যাঙ্গুৱেজত সহজ সৰল ভাষাত এখনকৈ গুহাৰী আমি বিহুত দিয়া গুহাৰী নামঘৰ দিয়া গুহাৰী নিচিনা গুহাৰী বনাই সেই অঞ্চলটোত বিলাব লাগিব মই চ্যালেঞ্জ কৰিছোঁ সৰু পথাৰৰ পৰা কতো এখনো গুহাৰী বিলোৱা হোৱা নাই 3 নম্বৰ তিনিওটাই এটাও মানা নাই SOPৰ 4 নম্বৰ দা পাৰ্সন এংগেজ বাই দা কন্ট্ৰাক্টৰ ফৰ মিটাৰ replacement shall carry a photo identity card with authority to replace the existing meter by smart meter যিবিলাক মানুহক মই নিজে জানো গাঁৱৰ স্ক্ৰু ড্ৰাইভাৰ লৈ লাইট হলাই থকা ল'ৰাবিলাকক স্মাৰ্ট মিটাৰ লগাবলৈ দিছে কৈছে SDA সাব ডিভিজনেল ইঞ্জিনিয়াৰে ITR পঢ়া ল'ৰাক পৰীক্ষা কৰি যাতে মানুহৰ ঘৰত বিপদ নহয় পৰীক্ষা কৰি তেওঁলোকৰ ডিঙিত SDA ষ্টাম্প মাৰি ফটো লগাই দিয়ে এখনকৈ আইডেন্টিটি কাৰ্ড সেই কাৰেণ্ট লগাবলৈ যোৱা অপাৰেটৰ কিজন ডিঙিত উলমাই নিব লাগিব কিন্তু আপুনি গোটেই ৰাইজক খুদক কতো তেনেকুৱা অপাৰেটৰ নিয়োগ কৰা নাই কেৱল ধৰি বান্ধি ঠিকাদাৰক দিছে ঠিকাদাৰে কাৰোবাক সুধিছে তই জাননে লগাব আপুনি জানেনে লগাব কৰি গাঁৱত এই লাইট লগাই ফুৰা কোনো টেকনিক্যাল নলেজ নথকা মানুহক ব্যৱহাৰ কৰিছে কম দামত তাৰ দায়িত্ব কোনে ল'ব এই কেছ দিবলৈ যোৱা ৰাজুবাৰীকে ল'ব নেকি যদি মানুহ নথকা অৱস্থাত যে বেৰত উলমাই থৈ আহিছে স্মাৰ্ট মিটাৰ এই SOPটো মানা হ'ল নে 4 নম্বৰ আমি চ্যালেঞ্জ কৰিছোঁ সৰু পথাৰক কতো এটো মানা নাই অসমত বাদেই দিয়ক এজন মানুহেও ডিঙিত আইডেন্টিটি কাৰ্ড লৈ যোৱা নাছিল ডকাইতৰ নিচিনাকৈ গৈছিল গৈ কৈছিল যে স্মাৰ্ট মিটাৰ নলগালে পুলিচে ধৰি লৈ যাব স্মাৰ্ট মিটাৰ নলগালে 30,000 টকা ফাইন হ'ব এনেকৈ ভয় খুৱাই সহজ সৰল মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে তাৰ আমাৰ ওচৰত প্ৰমাণ আছে আৰু 5 নম্বৰটো আপোনালোকে চাব SOPৰ ডিউৰিং মিটাৰ ৰিপ্লেচমেণ্ট এক্টিভিটি a meter replacement slip will be handed over to the consumer which will contain details about his her old as well as new meter আপোনাক যে পুৰণা মিটাৰ এটা দিছে আপোনাক যে ফোৰ্স কৰা নাই আপুনি যে গোটেই আগৰ লিফলেট আগৰ নিউজ পেপাৰ আপোনাক যে ইণ্ডিভিজুৱেল লেটাৰ সেই লগাবলৈ যোৱা ফটো আইডেন্টিটি কাৰ্ড থকা ল'ৰাকিজনে বুজাই দিয়া কথাখিনি বুজি উঠি আপুনি যে ছয় স্মাৰ্ট মিটাৰ লগাইছে তাৰ কাৰণে এখন হালধীয়া বহি থাকিব বহিখনত সোঁফালে এটা সহি বাওঁফালে এটা সহি সোঁফালে সহিটো ফালি কনজিউমাৰজনক দি থৈ আহিব লাগিব হেতু কৈছে মিটাৰ চেঞ্জিং ৰিপৰ্ট কিন্তু মই চ্যালেঞ্জ কৰিছোঁ কতো এজন মানুহক মিটাৰ চেঞ্জিং ৰিপৰ্ট দিয়া নাই অৰ্থাৎ
বিজুলী ভৱনে বনাই দিয়া SOPৰ 5টাৰ এটাও মনা নাই সৰুপথাৰ সাব ডিভিজনে। গতিকে আপোনালোকে কক চুৰ কোন? যিটো ডিজিটেল মিটাৰ আমি 1500 3000 দি লগাইছিলোঁ, যিটো ডিজিটেল মিটাৰ আমাৰ ঘৰত ধুনীয়াকৈ চলি আছিলে, সেই ডিজিটেল মিটাৰটো এই SOP নমনাকে সাধাৰণ মানুহক ঠগি মানুহ নথকা অৱস্থাত ৰাজু বৰাইকৰ নেতৃত্বত কোনে খুলি আনিছিলে? চুৰ ৰাজু বৰাইক আৰু SDO অফিচ হয়নে নহয়? এই মানুহবিলাকে যদি থানাত কেছ দিয়ে যে মোৰ ডিজিটেল মেটাৰটো ৰাজু বৰাইকৰ নেতৃত্বত SDO অফিচৰে মোৰ ঘৰৰ পৰা চুৰ কৰি লৈ গ'ল, তাৰপিছত এই 5টাৰ কিবা দেখাব পাৰিবনে? আমাৰ পুৰণি মিটাৰ উলিয়াই দিব পাৰিবনে? আমাক আইন শিকাবলৈ আহিছে, আমি বুৰ্বক নহয়। আপোনালোকৰ কি প্ৰব্লেম? কোনখন নটিফিকেশ্যন মনা নাই? 23 চনৰ নটিফিকেশ্যন কেনেকৈ ভায়োলেট কৰিছে? এই নটিফিকেশ্যনত কি লিখা আছিল? 2023 চনৰ ভিতৰত অল গভৰ্ণমেণ্ট অফিচ and industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 2023. 2023 চনৰ 31 ডিচেম্বৰৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয় বাগান হাই ভেলু কমাৰ্চিয়েলত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিব লাগিব। ৰাজু বৰাইকে আমাক ডাটা দিব পাৰিবনে সব বাগানত সৰুপথাৰ স্মাৰ্ট মিটাৰ হ'ল বুলি? গোলাঘাট সৰুপথাৰৰ APDCLৰ মানুহে কোনোবাই আমাক হোৱাইট পেপাৰ শ্বেতপত্ৰ দিব পাৰিবনে যে সকলো চৰকাৰী অফিচত স্মাৰ্ট মিটাৰ হ'ল? তোমালোকে নিজৰ ঘৰত স্মাৰ্ট মিটাৰ নলগাবা, ৰাইজৰ পৰা আগতীয়া পইচা তুলি কাৰেণ্ট কিনি তোমালোকে এছ কৰিবা, তোমালোকে AC লগাই অফিচত বহিবা, হাজিৰা কৰা মানুহে আগতীয়াকৈ পইচা দিব লাগিব, আৰু আমাৰ পৰা আগতীয়াকৈ টকা লৈ কাৰেণ্ট কিনি বাগানক চিটিপিটি বেয়া হোৱা দেখুৱাই ডাইৰেক্ট ইঞ্জিনিয়াৰ মিলি ডাইৰেক্ট কানেকশ্যন কৰি পাত শুকোৱাৰ সময়ত কাৰেণ্ট চুৰ কৰিবা, তাৰপিছত বিজনেছ কৰি 2 নম্বৰ কৰি মাহেকৰ পিছত বিল দিব, আৰু হাজিৰা কৰা মানুহে আগতীয়াকৈ বিল দিব লাগিব। সেই কমপ্লেইন দিবলৈ আহিলে শুই থাকিবা, আৰু যেতিয়া মানি নল'ব স্মাৰ্ট মিটাৰ খুলি দিয়াৰ পিছত কেছ দিবা, এনেকুৱা কেছ নটিচ দিবা। আমি তোমালোকক সকীয়াই দিছোঁ, ৰাজু বৰাইকে APDCL যিমান আছে APDCLৰ মানুহ, এজন মানুহৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰি দেখুৱাওক, এজন মানুহক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। আমি কৃষক মুক্তি হয়, আমাৰ দম আছে কলিজা আছে কাৰণে আমি সংগঠন কৰিছোঁ। চৰকাৰ APDCL যোনে হওক লাগিলে আমাৰ এজন মানুহক আপোনালোকে গ্ৰেপ্তাৰ কৰি দেখুৱাওক, এজন মানুহৰ বিৰুদ্ধে আপোনালোকে নন বেলেবল ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰি দেখুৱাওক। সমূহ সমৰত লিপ্ত হ'বৰ কাৰণে আমি সাজু আছোঁ। চুৰ কৰিবা তোমালোকে, নীতি নিয়ম নমনাকৈ মানুহক ঠগি ঘৰত ডিজিটেল মিটাৰ চুৰ কৰি আনি বেলেগ মিটাৰ লগাই দিবা, কনজিউমাৰৰ কোনো কনচাৰ্ণ নাথাকিব। যিটো মিটাৰ লগাই দিছে 200 টকা বিল 2000 হৈছে, 1250 টকা অৰুণোদয় দিছা, 3000 টকা স্মাৰ্ট মিটাৰ বিল, 250 টকা বৃদ্ধ পেঞ্চন, 2500 টকা স্মাৰ্ট মিটাৰ বিল, 5 কেজি চাউল 3000 টকা স্মাৰ্ট মিটাৰ বিল। কি গাঁৱৰ মানুহে বুজি নাপায়? গতিকে আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ যে সমগ্ৰ অসমত স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। আপোনালোকে জানে দিল্লীত প্ৰতিবাদ হৈছে, আপোনালোকে জানে গুজৰাটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জেগাত স্মাৰ্ট মিটাৰ খুলি পেলাইছে মানুহে। আজি বিহাৰত মানুহে স্মাৰ্ট মিটাৰ খুলি পেলাইছে, তাত কি কৰিব তেওঁলোকে? এইবিলাক চাওক, মই এটা সৰু ভিডিঅ' আপোনালোকক দেখাইছোঁ, এইটো চাওক। স্মাৰ্ট মিটাৰ খুলি মানুহে দলিয়াই দিছে, আমিতো দলিয়াই দিয়া নাই। চাওক অসমৰ বাহিৰৰ দৃশ্য, স্মাৰ্ট মিটাৰ খুলি দলিয়াই দিছে। আমি অসমীয়া পৰম্পৰা অনুসৰি আমাৰ লগত অহা ৰাইজে শৰাইত তামোল পাণ দি সা সন্মানেৰে এইটো ডকাইত পুহিব নোৱাৰোঁ বুলি কাৰ্যালয়ত ঘূৰাই দিছে, ভাঙি দিয়া নাই, ঘূৰাই দিছে। তাৰপিছত আপোনালোকে সমস্যা সমাধান নকৰি ৰাইজৰ ওপৰত ৰঙা চকু দেখুৱাই কেছ ৰেজিষ্টাৰ কৰিবলৈ যাব, এইটো কেতিয়াও মানি নলওঁ। অন্ততঃ অসমৰ মাটিত কৃষক মুক্তি থকালৈকে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰি শোষণ কৰিব নোৱাৰিব। গতিকে ৰাজু বৰাইক ডাঙৰীয়া, সৰুপথাৰ APDCL, গোলাঘাট APDCL, বিজুলী ভৱন, চৰকাৰী প্ৰতিনিধি সকলোকে আমি সকীয়াই দিছোঁ, অতি সোনকালে এই সমন, এই নটিচ আপোনালোকে উইথড্ৰ কৰক। আৰু এই নটিচৰ ভিত্তিত যদি কেনেবাকৈ গোচৰ ৰুজু হয় তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিকোনো পৰ্যায়লৈকে যাম, কাৰণ সাধাৰণ মানুহৰ ওপৰত শোষণ কৰিব
আমাক পুলিচৰ ভয় দেখুৱাব, আমি বহি নাথাকোঁ। গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টকৈ কৈছোঁ, যিবিলাক মানুহে অতিষ্ঠ হৈ আপোনালোকক বান্ধি দিয়ে সময়সীমা উকলি যোৱাৰ পাছত, আপোনালোকে নাকত তেল দি শুই থকাৰ পাছত, উপায়হীন হৈ যেতিয়া ডকাইতটো খুলি আনি অবৈধ বস্তু খুলি আনি অফিচত জমা দিছে, তেওঁলোকৰ ওপৰত যদি আপোনালোকে দাদাগিৰি দেখুৱাব বিচাৰে, তেতিয়াহ'লে আমি বহি নাথাকিম। আমি ইতিমধ্যে ৰাইজৰ মাজলৈকে গৈছোঁ আৰু ক'তো অসমত নোহোৱা এই কাম ৰাজু বৰাইকে কেনেকৈ কৰিবলৈ সাহস কৰিছে, তেওঁৰ বেকত কোন এনেকুৱা শক্তিমান আছে, কোন শক্তিমানে তেওঁক, কোন বাহুবলীয়ে তেওঁক সাহস দিছে, সেইবিলাক কথাও ৰাইজে বিচাৰ কৰিব। গতিকে কাৰ শক্তিৰে বলিয়ান হৈ নিজৰে গ্ৰাহকৰ ওপৰত এনেকৈ এজাহাৰ দিয়াৰ, কেছ ৰুজু কৰাৰ ভাবুকি দিছে ৰাজু বৰাইকে, এই কথাটো আমি তেওঁক সুধিব বিচাৰিছোঁ। গতিকে এই চমন, এই গোচৰ দিয়াৰ ভাবুকি, এই লেটাৰ মানুহৰ ঘৰত য'ত দিছিলে তেওঁলোকৰ ঘৰৰ পৰা সা-সন্মানে উঠাই আনক, অন্যথা তীব্ৰ যিকোনো পৰ্যায়ৰ সমূহ সমৰত কৃষক মুক্তিৰ সৈতে লিপ্ত হ'বৰ কাৰণে সৰুপথাৰ APDCL সাজু থাকক, আমি এইখিনিকে কৈছোঁ।